নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ প্ৰথমটোৱে গুৰুত্বপূৰ্ণ খবৰ। মৌলানা বদৰুদ্দিন আজমলে বানাক্ৰান্তক এতিয়া 100 কোটি টকা দিব বুলি এই মুহূৰ্তত আজমলে ডাঙৰ ঘোষণা কৰিছে। উজনি অসমলৈ এই মুহূৰ্তত ডাঙৰ খবৰ। 100 কোটি টকা প্ৰদান কৰিব বানাক্ৰান্ত লোকসকললৈ আজমলে। এই মুহূৰ্তত কৰিছে সৰ্ববৃহৎ ঘোষণা কৰিছে মৌলানা বদৰুদ্দিন আজমলে। 5 কোটি টকা দিয়াৰ উপৰিও 100 কোটি টকা দিয়াৰ ঘোষণা কৰিছে। ক'ৰ পৰা বানাক্ৰান্তক 100 কোটি ধন দিব এইবাৰ আজমলে ডাঙৰ ঘোষণা। কেইটামান দিনৰ ভিতৰত এই ধন প্ৰদান কৰিব আজমলে বুলি এই মুহূৰ্তত জানিব পৰা গৈছে। বানাক্ৰান্তলৈ 100 কোটি টকাৰ ঘোষণা কৰি সকাহ দিলে মানৱ দৰদী আজমলে। বিভিন্নজনৰ পৰা বৰঙণি সংগ্ৰহ কৰি ধন প্ৰদান কৰিব আজমলে। বানাক্ৰান্তৰ বাবে সৰ্ববৃহৎ ঘোষণা কৰিলে মৌলানা বদৰুদ্দিন আজমলে। উজনিৰ বানাক্ৰান্তৰ বাবে 100 কোটি টকাৰ সাহায্যৰ ব্যৱস্থা কৰিব আজমলে। বানাক্ৰান্ত মহিলাৰ বাবে প্ৰদান কৰিব 10 লাখ মেখেলা চাদৰ। বানাক্ৰান্তৰ বাবে নিৰ্মাণ কৰি দিয়া হ'ব 10,000কৈ চৰকাৰী পকী ঘৰ নিৰ্মাণ কৰি দিয়া হ'ব। 10,000 ঘৰৰ লগতে 10,000 শৌচাগাৰৰ ব্যৱস্থা কৰি দিব আজমলে। এই সাহায্যৰ বাবে প্ৰয়োজন হ'ব ধনৰাশি ব্যৱস্থা কৰিব আজমলে। দুদিন পলম হ'ব পাৰে, কিন্তু সহায়ৰ ব্যৱস্থা কৰিম বুলি ঘোষণা কৰিছে আজমলে। ক'ৰ পৰা বানাক্ৰান্তক 100 কোটি টকা ধন দিব আজমলে এই মুহূৰ্তত ডাঙৰ খবৰ। কেইটামান দিনৰ ভিতৰত এই ধন প্ৰদান কৰিব আজমলেও বুলি ঘোষণা কৰিছে। বানাক্ৰান্তলৈ 100 কোটি টকাৰ ঘোষণা কৰিছে আজমলে। এই মুহূৰ্তত আহি পৰিছে পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো। 4 আগষ্টত অৰ্থাৎ কাইলৈ সংসদ চলো কাৰ্যসূচী আৰম্ভ হ'ব। এইবাৰ নীতিন গাডকাৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ দিল্লী কঁপাব। দিল্লী যন্তৰ মন্তৰ কঁপাব বিজেপিৰ মন্ত্ৰী নীতিন গাডকাৰীৰ বিৰুদ্ধে। মাত্ৰ এটা দিনৰ পিছতে কঁপিব পুনৰ দিল্লী। CJPৰ পিছতে এইবাৰ পুনৰ কঁপি উঠিব দিল্লী। CJPৰ পিছত পুনৰ কেন্দ্ৰৰ বিৰুদ্ধে হ'ব প্ৰতিবাদ। 4 আগষ্টত প্ৰতিবাদকাৰীয়ে ৰূপায়ণ কৰিব সংসদ চলো কাৰ্যসূচী প্ৰতিবাদ। E20 জনতা পাৰ্টীৰ দাবী পদত্যাগ কৰিব লাগিব নীতিন গাডকাৰীয়ে। দিল্লীৰ সাংসদ ভৱন অভিমুখে প্ৰতিবাদী সমদল উলিয়াব টেক্সি ইউনিয়নে। 20% ইথানল মিশ্ৰিত পেট্ৰল বাধ্যতামূলক কৰাৰ বিৰোধিতাৰে কৰিব প্ৰতিবাদ। E20 100% সাধাৰণ পেট্ৰলৰ মাজত বাছনিৰ সুবিধা দিয়ক ৰাইজক। পুৰ নিৰ্বাচনত মাইলেজ হ্ৰাস, ইঞ্জিনৰ সমস্যা দেখা দিছে। 4 আগষ্টৰ পৰিবহণ সংগঠনৰ মূল দাবী E20 নীতি প্ৰত্যাহাৰ কৰা। 4 আগষ্টত দিল্লী E20 পেট্ৰলৰ বিৰুদ্ধে কৰিব তীব্ৰ প্ৰতিবাদ। দিল্লীৰ টেক্সি আৰু টুৰিষ্ট এণ্ড ট্যুৰ অপাৰেটৰ ছ'চিয়েলৰ হুংকাৰ। মাত্ৰ আৰু এটা দিনৰ পিছতে পুনৰ কঁপি উঠিব দিল্লী যন্তৰ মন্তৰ। CJPৰ পিছত এইবাৰ পুনৰ কেন্দ্ৰৰ বিৰুদ্ধে সৰব হৈছে প্ৰতিবাদ। এই মুহূৰ্তত আহি পৰিছে পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো আহি পৰিছে। লোকপিয়লৰ কাম ইতিমধ্যে আৰম্ভ হৈছে অসমত। 33টাকৈ প্ৰশ্নৰ উত্তৰ দিব লাগিব লোকপিয়লত। আপোনালৈ 33টা প্ৰশ্ন কৰা হ'ব। এই 33টা প্ৰশ্নৰ উত্তৰ আপুনি দিব লাগিব। কেনেকৈ দিব আৰু কি দিব লাগিব সকলোবোৰ তথ্য আমি আপোনালোকক জনাই দিম। 33টাকৈ প্ৰশ্নৰ উত্তৰ দিব লাগিব চেঞ্চাৰত লোকপিয়লৰ। পৰিয়ালৰ সদস্যৰ সংখ্যা জনাব লাগিব আপুনি লোকপিয়লত। কিমান বিবাহিত লোক পৰিয়ালত আছে জনাব লাগিব লোকপিয়লত। খোৱা পানীৰ উৎস কি, ইনকামৰ উৎস কি, সকলোবোৰ দিব লাগিব লোকপিয়লত। কেইটা বিবাহ পাতিছে সেয়াও জনাব লাগিব বিষয়াসকলক। ঘৰে ঘৰে গণনাকাৰী বিষয়া গৈ নতুন পদ্ধতিৰে কৰিব গণনা। খুলি দিয়া হৈছে ইতিমধ্যে অনলাইনৰ এপৰ জৰিয়তেও কৰিব পাৰিব। অনলাইনত নিজেই কৰিব পাৰিব, গণনা কৰিব পাৰিব।
টেকন'লজিৰ ব্যৱহাৰ হ'ব এইবাৰ চেঞ্চাৰত বুলি এই মুহূৰ্তত ডাঙৰ খবৰ। স্মাৰ্টফোন বা পৰ্টেলত জৰিয়তেও কৰিব পাৰিব। 16টাকৈ ভাষাত চেঞ্চৰ হ'ব, অসমীয়াতো উপলব্ধ হ'ব। 33টাকৈ প্ৰশ্নৰ উত্তৰ দিব লাগিব এইবাৰ লোকপিয়লৰ চেঞ্চৰত। পৰিয়ালৰ সদস্যৰ সংখ্যা জনাব লাগিব আপুনি।